জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিলন সমাৰোহ। মহানগৰীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহখন আজি দিনজোৰা কাৰ্যসূচীৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। সমাৰোহ উদযাপন সমিতিৰ সভাপতি শ্বৰীফ উল্লাহ আৰু সম্পাদকদ্বয় কুমুদ চন্দ্ৰ দাস আৰু শ্বাহজাহান আলীয়ে জানিবলৈ দিয়া মতে আজি পুৱা 8:30 বজাৰ পৰা সদস্যসকলৰ নাম পঞ্জীয়ন কৰা হয়। ইয়াৰ পিছত 8:40 বজাত খনজনৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰি উদযাপন সমিতিৰ সভাপতি শ্বৰীফ উল্লাহে শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় কুমুদ চন্দ্ৰ দাস আৰু শ্বাহজাহান আলীয়ে। পুৱা 9:30 বজাত প্ৰয়াত ছাত্ৰ ছাত্ৰী শিক্ষক আৰু কৰ্মচাৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে। দিনৰ 10 বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্বৰীফা আৰা আহমেদ আৰু প্ৰাক্তন ছাত্ৰ আব্দুল আজিজ আলীয়ে। দিনৰ 10:15 বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠানটোৰ আগবাঢ়ি প্ৰাক্তন ছাত্ৰ অশোক ঠাকুৰে পিয়লি 3 বজাত স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভৱেন ঠাকুৰীয়াই। বিয়লি 4 বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ মহানন্দ কুমাৰ। ইয়াৰ পিছত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে 1 নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সিয়ে। এক উৎসাহমুখৰ পৰিৱেশত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। উল্লেখ্য যে আজি অনুষ্ঠিত মিলন সমাৰোহত প্ৰায় 380 প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰে। চিটি ৰিপোৰ্ট, অমৃত নিউজ গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।